নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2025 বৰ্ষত বৃশ্চিক ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষত যি ৰাশিফল তেওঁলোকে ফলাফল লাভ কৰিব, সেই তথ্য বৈদিক জ্যোতিষৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়োৱা হৈছে। এই 2025 বৰ্ষত আপোনালোকৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আহিব তাৰে সঠিক ভৱিষ্যতবাণী আগবঢ়োৱা হৈছে। 2025 চনৰ ভিতৰত গ্ৰহৰ বিভিন্ন গতি, গ্ৰহৰ ৰাশি পৰিৱৰ্তন আৰু নক্ষত্ৰৰ অৱস্থান আদিৰ হিচাপ কৰি এই তথ্য আগবঢ়োৱা হৈছে। ইয়াত আপোনালোকৰ এই 2025 বৰ্ষত কেনেধৰণৰ ভাল বেয়া ফল লাভ কৰিব, চাকৰিত আৰু ব্যৱসায়ৰ লগত জড়িত যি পৰিস্থিতি আৰু তাত কেনেধৰণৰ ফলাফল লাভ কৰিব, আপোনাৰ প্ৰেম আৰু বৈবাহিক সম্পৰ্ক কেনেকুৱা হ'ব, আপোনাৰ পৰিয়ালৰ অৱস্থা কেনে হ'ব, আপোনাৰ স্বাস্থ্য কেনে হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণৰ ফলাফল লাভ কৰিব, এই সকলোবোৰ কথা আপোনালোকে এই ভিডিঅ'ত বিতংভাৱে লাভ কৰিব পাৰিব। এতিয়া হওক দেৰি নকৰি আপোনালোকৰ সম্পূৰ্ণ ফলাফল আগবঢ়াওঁ। বৃশ্চিক ৰাশি ব্যক্তিসকলে সৰ্বপ্ৰথমে লাভ কৰিবলগীয়া তথ্য হৈছে অৰ্থনৈতিকৰ ক্ষেত্ৰত আপোনাক যদিহে এই 2025 বৰ্ষৰ ৰাশিফলৰ যি তথ্য, সেই তথ্য আপোনালোকক যদি ক'বলৈ যাওঁ, এই বছৰ আৰম্ভণি আপোনাৰ বাবে অনুকূল হ'ব। আপোনাৰ ব্যক্তিগত প্ৰচেষ্টা আৰু কৰ্মক্ষেত্ৰৰ পৰা আপুনি ভাল আৰ্থিক সুবিধা লাভ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা দিনক দিনে উন্নত হ'ব। মাৰ্চ মাহৰ শেষৰ ফালে পঞ্চম স্থানত প্ৰৱেশ কৰিব শনি মহাৰাজ। তাৰ পৰাই তেওঁ আপোনাৰ একাদশ ঘৰটোত বিশেষভাৱে সম্পূৰ্ণৰূপে সপ্তম দৃষ্টি ৰাখিব আৰু ইয়াৰ ফলত আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব। আপোনাৰ আয়ৰ কিছুমান কঠিন উৎস থাকিব, যাৰ জৰিয়তে আপুনি বছৰটোৰ ভিতৰতে ধন পোৱাৰ সম্ভাৱনা থাকিব। বছৰৰ আৰম্ভণিতে বৃহস্পতি সপ্তম স্থানত স্থান দখল কৰিব আৰু 11 স্থানত বিশেষভাৱে দৃষ্টি দিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। ইয়াৰ পিছতে মে' মাহত তেওঁ অষ্টম ঘৰৰ পৰা আপোনাৰ দ্বিতীয় ঘৰটোলৈ দৃষ্টি ৰাখিব, যিটো তেওঁৰ নিজৰ ঘৰ। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক অৱস্থা আৰু ধন সঞ্চয়ৰ প্ৰৱণতা বৃদ্ধি কৰি আপোনাক আৰ্থিক অৱস্থা শক্তিশালী কৰিব। আৰু তাৰপিছত অক্টোবৰ মাহত তেওঁ আপোনাৰ ভাগ্যক বিশেষভাৱে প্ৰভাৱিত কৰিব। সেই ঠাইৰে আপোনাৰ উচ্চ ৰাশিত আহি ই আপোনাক সঠিক আৰ্থিক সিদ্ধান্ত লোৱাত সহায় কৰিব, যাৰ বাবে এই বছৰ আপোনাৰ আৰ্থিক দিশটো অনুকূল হৈ থাকিব। এতিয়া স্বাস্থ্যৰ সম্বন্ধীয় তথ্য লৈ বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষত এওঁলোকৰ ৰাশিফলৰ অনুসৰি এই বছৰৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল হোৱাৰ সম্ভাৱনা আছে। তথাপিও আপুনি আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। বছৰ আৰম্ভণি অনুকূল হ'ব যেতিয়া আপোনাৰ ৰাশিৰ প্ৰভু অৰ্থাৎ আপোনাৰ ৰাশিৰ স্বামী নৱম স্থানত থাকিব আৰু মে' মাহলৈকে আপোনাৰ ৰাশি বৃহস্পতিৰ প্ৰভাৱত থাকিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যজনিত সমস্যা হ্ৰাস পাব আৰু আপুনি সুস্থ অনুভৱ কৰিব। পঞ্চম স্থানত উপস্থিত থকা ৰাহুৱে কেতিয়াবা পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত মাৰ্চ মাহৰ শেষৰ ফালে শনি মহাৰাজ আপোনাৰ পঞ্চম ঘৰলৈ আহিব আৰু মে' মাহত ৰাহু মহাৰাজ আপোনাৰ চতুৰ্থ ঘৰলৈ আহিব, যাৰ ফলত পেট আৰু ইয়াৰ আশে পাশে থকা যি ঠাই, সেই ঠাইত কিছু সমস্যা হ'ব পাৰে। সেয়েহে নিয়মীয়াকৈ আৰু ভাল খাদ্য খাবলৈ আপুনি চেষ্টা কৰক।
মে মাহৰ মাজভাগত দেৱগুৰু বৃহস্পতি অষ্টম স্থানত প্ৰৱেশ কৰিব, যিটো সময় হ'ব আপোনাৰ বাবে বহুত মনোযোগ দিবলগীয়া সময়। অত্যাধিক চৰ্বিযুক্ত খাদ্য সেৱনৰ বাবে শৰীৰে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অক্টোবৰ মাহত বৃহস্পতি গুৰু আপোনাৰ নৱম স্থানত প্ৰৱেশ কৰিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য পুনৰ উন্নতি হ'ব। কিন্তু ডিচেম্বৰ মাহত বৃহস্পতিৰ অষ্টম স্থানৰ পশ্চাদগামী অৱস্থাত প্ৰৱেশে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। এতিয়া আহোঁ আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় তথ্যলৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিফলৰ মতে যদি আপোনালোকক ক'বলৈ যাওঁ, তেন্তে বছৰ আৰম্ভণি অনুকূল হ'ব। আপোনাৰ ৰাশিৰ প্ৰভু অৰ্থাৎ আপোনাৰ ৰাশিৰ অধিপতি মংগল মহাৰাজ নৱম স্থানত আৰু দশম স্থানৰ অধিপতি সূৰ্য মহাৰাজ দ্বিতীয় স্থানত থাকিব, যাৰ বাবে সেই চাকৰিত কৰ্মৰত ব্যক্তিসকলে বিশেষ সুবিধা লাভ কৰিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত শক্তিশালী প্ৰদৰ্শন কৰিব পাৰিব আৰু কোনো সমস্যাই আপোনাক আমনি নকৰে। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও খুবেই ভাল হ'ব, যিয়ে আপোনাক আপোনাৰ কৰ্মক্ষেত্ৰত ভাল সফলতা দিব পাৰে। মে মাহত কেতু মহাৰাজে যেতিয়া আপোনাৰ দশম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপুনি আপোনাৰ কৰ্মক্ষেত্ৰলৈ মনোযোগ দিব লাগিব, কাৰণ আপোনাৰ মনটো কামত ব্যস্ত হৈ পৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। মে মাহৰ পিছত চাকৰি সলনি হোৱাৰো সম্ভাৱনা থাকিব পাৰে। বছৰৰ আৰম্ভণি ব্যৱসায়ীসকলৰ বাবে অতি অনুকূল। বৃহস্পতি মহাৰাজৰ কৃপাত ভাল মানুহৰ লগত আপোনাৰ ব্যৱসায় বৃদ্ধি পাব, যিয়ে আপোনাক উপকৃত কৰিব। বছৰৰ শেষৰ ফালে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব যদিও আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ ভিত্তিত নিজৰ কামত শক্তিশালী কৰিবলৈ সক্ষম হ'ব। বছৰৰ শেষৰ মাহত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া শিক্ষা সম্বন্ধীয় তথ্যলৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এই বছৰটোত ছাত্ৰ ছাত্ৰীৰ বাবে উত্থান পতনেৰে ভৰা হ'ব পাৰে। বছৰ আৰম্ভণিতে পঞ্চম স্থানৰ ৰাহু মহাৰাজৰ উপস্থিতিয়ে আপোনাৰ বুদ্ধিমত্তাক চোকা কৰি তুলিব। আপোনাৰ চিন্তা আৰু বুজাৰ ক্ষমতা অধিক শক্তিশালী হ'ব। কঠিন কামবোৰো মনত ৰাখিব পাৰিব আৰু কৰিব পাৰিব, লগতে কম সময়ত সমাধান কৰিব পাৰিব। ইয়াৰ দ্বাৰা পঢ়া শুনাত ভাল উপকাৰ পোৱা যাব। প্ৰথম ঘৰত বৃহস্পতি মহাৰাজৰ যিটো দিশ, এই দিশটো থাকিলে আপোনাৰ বুদ্ধিমত্তা দ্ৰুত বিকাশ হ'ব। জ্ঞান আহৰণৰ হেঁপাহো থাকিব, যিয়ে আপোনাক শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰে, কিন্তু তুচ্ছ বিষয়ৰ পৰা আঁতৰি থাকি এটা শক্তিশালী উদ্দেশ্য মনত ৰাখি অধ্যয়ন কৰিব লাগিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বছৰৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব যদিও বছৰৰ দ্বিতীয়াৰ্ধ অৰ্থাৎ এপ্ৰিল মে জুন মাহত এই সময়কণত আপোনাৰ বাবে অতি অনুকূল হ'ব। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ সপোনো ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত পূৰণ হ'ব পাৰে। এতিয়া পাৰিবাৰিক জীৱনৰ যি তথ্য সম্পূৰ্ণ বিৱৰণ আগবঢ়াইছোঁ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিফলৰ মতে 2025 চনৰ আৰম্ভণি আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অনুকূল হ'ব। শনি আৰু শুক্ৰ মহাৰাজ আপোনাৰ চতুৰ্থ স্থানত স্থাপন কৰা হ'ব। সূৰ্যৰ দ্বিতীয় স্থানত থাকিব। আপোনাৰ পৰিয়াল বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পত্তি বহুত ভাল হ'ব, যাৰ বাবে আপোনাৰো কোনো সমস্যা নহ'ব।
ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ পৰিব। মে মাহত যেতিয়া চতুৰ্থ স্থানত ৰাহু মহাৰাজ আহিব আৰু আপোনাৰ দশম স্থানত মংগল মহাৰাজ আহিব, তেতিয়া ঘৰত কিছু মিলনৰ অভাৱ হ'ব পাৰে, যাৰ বাবে পৰিয়ালৰ জ্যেষ্ঠসকলৰ স্বাস্থ্যও অৱনতি ঘটিব পাৰে। সেইবাবে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। এপ্ৰিল আৰু আগষ্ট মাহত কোনোবাই অসুস্থ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ বাহিৰেও পাৰিবাৰিক জীৱন ঠিকেই থাকিব। আপোনাৰ পৰিয়ালটোৰ কোনোবাই হয়তো এই বছৰ বিয়া পাতিব পাৰে। এতিয়া বিবাহিত জীৱনৰ যি তথ্য, সেই তথ্য আগবঢ়াইছোঁ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি যদি আমি বিবাহিত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁ, তেন্তে বছৰ আৰম্ভণি অতি অনুকূল হ'ব। সপ্তম স্থানৰ অধিপতি শুক্ৰ মহাৰাজ চতুৰ্থ স্থানত আৰু দেৱগুৰু বৃহস্পতি সপ্তম স্থানত আৰু বুধ মহাৰাজে প্ৰথম স্থানত বহি সপ্তম ঘৰলৈ চাব। এই সকলোবোৰ গ্ৰহৰ অৱস্থান অনুসৰি বিবাহিত জীৱনত সুন্দৰ প্ৰেম ফুলি উঠিব আৰু ফুটি উঠিব। পাৰস্পৰিক সমস্যাৰ সমাধান হ'ব। আপুনি আৰু আপোনাৰ জীৱন সংগী ইজনে সিজনৰ ওচৰলৈ আহিব আৰু লগতে পাৰস্পৰিক সম্পৰ্ক আওকাণ কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ বিবাহিত জীৱনটো সুখদায়ক হৈ পৰিব। ইয়াৰ পিছত মে মাহত যেতিয়া বৃহস্পতি অষ্টম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপুনি আপোনাৰ শহুৰেকক লগ পোৱাৰ সুযোগ পাব। তাত নতুন অতিথি অহাৰ সম্ভাৱনাও থাকিব। মাৰ্চ মাহৰ শেষৰ ফালে শনি মহাৰাজে আপোনাৰ পঞ্চম ঘৰত প্ৰৱেশ কৰি সপ্তম ঘৰটোৰ ওপৰত সম্পূৰ্ণৰূপে দৃষ্টি নিক্ষেপ কৰিব, যাৰ বাবে অবিবাহিত লোকসকলৰ বিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এই সময়ছোৱাত আপোনাৰ পত্নীও বিশেষ সুবিধা লাভ কৰিব পাৰে। তেওঁৰ মতাদৰ্শন স্পষ্ট হ'ব, যিটো আপুনি বুজিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া প্ৰেমৰ সম্বন্ধীয় যি তথ্য, বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এওঁলোকৰ ভৱিষ্যতবাণী কৰা হৈছে যে বছৰ আৰম্ভণিতে আপোনাৰ প্ৰেম জীৱনত বহুত সুখ পাব। পঞ্চম স্থানত উপস্থিত ৰাহুৱে আপোনাক কিছু স্বৈৰাচাৰী কৰি তুলিব। আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে বহুত কৰিব বিচাৰিব, যিয়ে আপোনাৰ প্ৰেম জীৱনক শক্তিশালী কৰিব। আপুনিও এনে বহু কথা ক'ব, যিবোৰ আপুনি হয়তো সম্পূৰ্ণ কৰিব নোৱাৰিব। ইয়াৰ বাবে আপোনাৰ প্ৰিয়জনৰ ক্ৰমান্বয়ে খং উঠিবলৈ আৰম্ভ কৰিব, কিন্তু আপুনি নিশ্চিত হ'ব পাৰে সকলো পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। ইয়াৰ পিছত মাৰ্চ মাহৰ শেষত শনি মহাৰাজ আপোনাৰ পঞ্চম ঘৰলৈ আৰু ৰাহু মহাৰাজ মে মাহত আপোনাৰ চতুৰ্থ ঘৰলৈ গুচি আহিব আৰু মে মাহত আপোনাৰ পঞ্চম ঘৰৰ অধিপতিও বৃহস্পতি মহাৰাজ অষ্টম স্থানত যাব। ইয়াৰ দ্বাৰা প্ৰেম জীৱনত কিছু উত্থান পতন আহিব। আপোনাৰ প্ৰেমৰ পৰীক্ষা হ'ব। সময় পৰীক্ষা কৰিব আপোনাৰ সংগীৰ ওপৰত কিমান বিশ্বাস আছে। কিন্তু এই সকলোবোৰ আপোনাৰ সম্পৰ্ক মজবুত কৰি তুলিব। অক্টোবৰ মাহত যেতিয়া দেৱগুৰু বৃহস্পতিয়ে নিজৰ উচ্চ ৰাশিত কৰ্কট ৰাশিৰ নৱম স্থানত প্ৰৱেশ কৰিব আৰু তাৰ পৰা পঞ্চম স্থানলৈ দৃষ্টি ৰাখিব, তেতিয়া আপোনাৰ প্ৰেম জীৱনক অধিক শক্তিশালী কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ লগত তীৰ্থযাত্ৰা কৰিবলৈ আপুনি ভাল ঠাই ভ্ৰমণ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিবলৈ সক্ষম হ'ব। এতিয়া বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষত কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব। 1 নম্বৰ, আপুনি শ্ৰীৰাম ৰক্ষা স্তোত্ৰ আবৃত্তি কৰিব লাগিব। 2 নম্বৰত, দেৱগুৰু বৃহস্পতিৰ বীজ মন্ত্ৰ জপ কৰিলে আপোনাৰ বাবে অতি উপকাৰী হ'ব। 3 নম্বৰ হৈছে মঙলবাৰে
ৰঙা ৰঙৰ কিবা এটা বস্তু আপোনাৰ ভাইটিক উপহাৰ দিলে খুবেই ভাল হ'ব। আৰু চতুৰ্থতে হৈছে সোমবাৰে ভগৱান শংকৰক ৰুদ্ৰাভিষেক কৰিলে অতি ভাল হ'ব। নিশ্চয় আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিছে। আশা কৰোঁ আপুনি এই তথ্য পাই নিশ্চয় সুখী হৈছে। আপোনালোকে মোৰ এই চেনেলটোৰ লগত সম্পৰ্ক ৰাখিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত প্ৰকাশ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।